हेलो बच्चों, वेलकम टू स्कूल। मैं तुम्हारे एजे सर। আজি आमार चैप्टार 2 प्रिवियस इयर क्वेश्चन पढ़ाम। अलरेडी मैं तुम्हारोक चैप्टार 1 और दुटा भिडिओ करिसो है लाइव करिसो। एटो रेकर्डेड आहिबो, तुम्हालोके चाइ लबा। ठीक आछे, गोटेइखिनि भालকৈ चाबा। आमी कि हल चैप्टार 2 एटो प्रथम पार्ट, एटो कि हय पार्ट 1 हय। पार्ट 1 आमी पुৰণি বছৰৰ যিমান प्रश्न আছে प्रश्नकेइटा तुम्हालोके आज तुम्हालोक लाइव सल्व कराइ देखाम। हब तो तुम्हालोके भालকৈ प्रश्नकेइटा भालকৈ पढ़िबा और मन करिबा जे आमार पुৰণি বছৰত মানে যোৱা বছৰ তাৰ আগৰ বছৰ केनेকুৱা ধৰণৰ प्रश्न आहिছে। ठीक আছে, गणितर आमी प्रिवियस इयर क्वेश्चन पढ़ाम तुम्हालोকক। ठीक আছে, দিয়া आमी आरम्भ करूँ। प्रथम प्रश्नटा पढ़ा कि लिखा आछे। एटो प्रश्न आमार SSLC एग्जाम 2015 आहिছিলে। केতিয়া आहिছিলে? 2015। क्वेश्चन पढ़ा कि लिखा आछे। कि लिखा आछे px इक्वल टू 3x स्क्वायर। px इक्वल टू कि लिखा आछे 3x स्क्वायर माइनस 3x क्यूब माइनस 5x स्क्वायर माइनस 11x माइनस 3 है ना। এটা কি হয়? এটা ত্রিঘাত বহুপদ। ত্রিঘাত বহুপদ হয়, তার শূন্যবৰৰ যোগফল ওলাব দিছে। শূন্যবৰৰ যোগফল ত্রিঘাত বহুপদৰ শূন্যবৰৰ যোগফল কি হয়? আমাৰ ত্রিঘাত বহুপদ কেনেকৈ হ'ব? ধৰি লৈছো আমি কি হয় ত্রিঘাত বহুপদ কেনেকৈ হয়? আমাৰ ax কিউব প্লাস bx স্কয়ার প্লাস cx প্লাস d। ইয়াতে কি a নট ইকুয়াল টু 0 হ'ব লাগিব। a 0 হৈ গ'লে কি হ'ব কোৱাচোন? a 0 হৈ গ'লে এইটো কি হৈ যাব? দ্বিঘাত হৈ যাব। কি হয়? কাৰণ এটা গোটেইখিনি 0 হ'লে কি হ'ব? এইটো অকল x স্কয়ার থাকিব। তো সেই কাৰণে আমাক a নট ইকুয়াল টু 0 কন্ডিশন থাকে, হয় নহয়? আৰু ইয়াৰ আমি কি যাও, ইয়াকে কি জানো আমি শূন্যবৰৰ যোগফল কি হয়? শূন্যবৰৰ যোগফল আমি ফৰ্মুলা জানো, হয় নহয়? শূন্যবৰৰ যোগফল কি হয় কোৱা? শূন্যবৰৰ যোগফল কোৱা, নিজে নিজে কোৱাচোন। কি হ'ব? মাইনাস বি বাই এ, হয় নহয়? তো ইয়াতে এইটো যদি আমাৰ ইয়াতে আমি কি পাইছোঁ? আমাৰ এ কিমান হ'ব কোৱাচোন? এ হ'ব আমাৰ কাৰণে 3, বি কিমান? বি হ'ল মাইনাস 5, চি কিমান? চি হ'ল মাইনাস 11, ডি কিমান? ডি হ'ল মাইনাস 3, হয় নহয়? ডি হ'ল মাইনাস 3। আমাক শূন্যবৰৰ যোগফল কিমান হ'ব? মাইনাস বি বাই এ। তো মাইনাসটো মই ৰাখিছোঁ আগতে, ব্ৰেকেট লগাম। বিৰ মান কিমান? মাইনাস 5, এ কিমান আছে? 3। তো এটা কি হ'ব? মাইনাসে প্লাস, তো কি হ'ব? প্লাস 5/3। অপশন কোনটো? অপশন 3। আই হোপ তোমালোকে অলরেডি এটা সলভ কৰিছা, সমাধান কৰিছা, হয় নহয়? ইজি হয় না? চোৱাচোন কিমান ইজি প্ৰশ্ন আহিছে, কিমান ইজি প্ৰশ্ন আহিছে নে নাই? হা, চাই লোৱা প্ৰশ্নটো ভালকৈ চাই লোৱা যে কেনে ধৰণৰ মই কৰিলোঁ। এইটো আমাৰ কি? এইটো সাধাৰণ ফৰ্মুলা, হয় নহয়? সাধাৰণ ইকুৱেশ্যন আমাৰ চোৱা বহুপদৰ। চাই লোৱা, ইয়াৰ লগত আমি কম্পেয়াৰ কৰিম। কম্পেয়াৰ কৰি আমি পাইছোঁ এৰ মান কিমান? 3, বিৰ মান কিমান? -5, চিৰ মান কিমান? -11, ডিৰ মান কিমান? -3। আৰু আমি গম পাওঁ ত্ৰিঘাত বহুপদৰ শূন্যবৰৰ যোগফল কিমান হয়? মাইনাস বি বাই এ। বিৰ মাইনাসটো মাইনাস আছে, এইটো মাইনাস এইটো হয়, হয় নহয়? আৰু বিৰ লগত অলৰেডি মাইনাস এটা আছে, তো সেইকাৰণে -5 ইয়াতে আহিব, তো 3, তো মাইনাস কি হ'ব? এইটো +5/3। বুজি পাইছা? চলো নেক্সট। পড়া এটা কিমান আছে? 2016 চোৱা। 2016 চনত আহিছে আমাৰ মেট্ৰিক পৰীক্ষাত আহিছে 2016 চনত। SSLC এক্সামত 2016 আহিছে। কি লিখা আছে? যদি y ইকুয়াল টু fx, যদি y ইকুয়াল টু fx বহুপদ ৰাশিটোৰ লেখডালে x অক্ষত দুটা বিন্দু ছেদ কৰে, তেন্তে fxৰ শূন্যৰ সংখ্যা হ'ব। কি হ'ব? অপশন কি আছে? অপশন এ আছে 0, অপশন বি কিমান? 3, অপশন সি 1 আৰু অপশন ডি কিমান? 2, হয় নহয়? তো ইয়াক আমাক কি সমাধান কি লাগে? সমাধান কৰিব লাগে যে x অক্ষত দুটা বিন্দু ছেদ কৰিছে। x কেইটা বিন্দু? দুটা বিন্দু। তেনেহ'লে আমাৰ শূন্য সংখ্যা কি হ'ব? বহুত ইজি। চোৱা, x অক্ষ y অক্ষ, এইটো আমাৰ কি হয়? x অক্ষ, x ডেশ লিখিম, আৰু এইটো y অক্ষ, হয় নহয়? y ডেশ। ওকে, এইটো x অক্ষত
এক্স অক্ষত দুইবাৰ কাটিছে, ধৰি লওক এনেকৈ কাটিছে, হয় নহয়? ইয়াতে কাটিছে একবাৰ, ইয়াতে কাটি আছে, ক'ত কাটিছে সেইটো আমাক সলভ কৰি আমাক কৈছে দুইবাৰ কাটিছে, যেনেকৈ হওক দুবাৰ কাটিছে, দুবাৰ কাটিলে সুন্দৰ সংখ্যা লাগে। তো আমি কি জানো যে আমাৰ এক্স অক্ষত কোনো এটা বহুপদে এক্স অক্ষক আকৌ কৈছোঁ, এক্স অক্ষক কোনো এটা বহুপদে যিমানবাৰ কাটিব সিমানটা শূন্য থাকে, বুজি পাইছেনে? এক্স অক্ষক বহুপদে এক্স অক্ষক যিকোনো এটা বহুপদে যিমানবাৰ কাটিব সিমানটা শূন্য থাকিব। তো কি বুলি কৈছে ইয়াতে দুটা বিন্দু ছেদ কৰিছে, যেতিয়া ছেদ কৰে তেনেহ'লে শূন্য সংখ্যাকে 2, খতম, টাটা বাই বাই, ইয়াতকৈ ইজি আৰু একো নাই, হয় নহয়? খতম, টাটা বাই বাই, ইয়াতকৈ ইজি আৰু একো নাই। চলো নেক্সট চাই ল কি লিখা আছে। px equal to ax square minus 3 into a minus 1 into x minus 1 বহুপদ ৰাশিটোৰ এটা শূন্য 1 হ'লে এৰ মান হ'ব, এইটো কেতিয়া আহিছে 2017 চনত আহিছে। এৰ অপশ্যন দিয়া আছে 1, বি হ'ল -1, চি হ'ল 2 আৰু ডি হ'ল -2, হয় নহয়? প্ৰশ্নটো ভাবা কেনেকৈ কৰিবা, ভাবাচোন কেনেকৈ কৰিবা। কি দিয়া আছে এটা শূন্য কিমান 1, আচ্ছা শূন্য মানে কি, শূন্য মানে কি বুজি পোৱা তোমালোকে? শূন্য মানে যিকোনো এটা মান মই যদি সেই বহুপদত যদি মই যেনেকৈ ইয়াৰ 100 মান বহাই দিওঁ, 100 মান কিমান দিয়া আছে, শূন্য মানে কি 100 মান যদি বহাই দিওঁ তেতিয়াহ'লে গোটেইখিনি বহুপদৰ মান কিমান হ'ব, শূন্য হ'ব, তাকে শূন্য বুলি কয়। মানে যিকোনো এই 4টা মান আছে, ইয়াত এনেকুৱা এটা মান আছে, ইয়াক বহাই দিলে এই px মান কি হ'ব, এটা সৰি এই 4টা এৰ মান হয়তো, বাট ইয়াতে বহুপদে 1টো যদি বহাই দিওঁ, 1 যদি মই বহাই দিওঁ তেনেহ'লে কি হ'ব, 1 বহাই দিলে এই বহুপদটোত শূন্য মান কি হয়, শূন্য মান এই বহুপদ যদি 1 বহাই দিওঁ তেনেহ'লে এই বহুপদটোৰ মান কিমান হ'ব, শূন্য হ'ব, বুজি পাইছেনে? আকৌ কৈছোঁ মই শূন্য মানে কি যিকোনো বহুপদত শূন্য বুলি কৈছোঁ, যিকোনো এটা মান দিয়া থাকে সেই মানটো যদি মই বহুপদত বহাই দিওঁ তেনেহ'লে গোটেই বহুপদৰ মান কিমান হ'ব, শূন্য হ'ব, তাকে শূন্য বুলি কোৱা হয়। যাৰ কাৰণে শূন্য হৈ যায় বহুপদটো তাকে শূন্য বুলি কোৱা হয়, সেই মানটোকে। তো আমাক কি দিয়া আছে, আমাক দিয়া আছে যে 1 এই বহুপদৰ শূন্য মানে কি দিয়া, আগত বহুপদটো লিখি ল'ম, বহুপদটো আগত লিখি ল'ম, px equal to কি লিখা আছে ax square minus 3 into a minus 1 x minus 1, হয় নহয়? এই বহুপদত 1 মান বহালে কি হ'ব লাগিব, বহুপদৰ মান শূন্য হ'ব লাগিব, মানে p1 বহালে কি হ'ব লাগিব, বহুপদৰ মান শূন্য। ঠিক আছে, p1 বহাই চাওঁ, p1 মানে কি, p কাৰ জাত 1 কাৰ জাত আছে, 100 জাত আহিছে, তো ইয়াতে 100 জাত আহিবনে নাই? তো ইয়াতে যদি 100 জাত আহে তেনেহ'লে a into 100 মান কিমান 1 স্কুৱেৰ minus 3 into a minus 1 100 মান কিমান 1 minus 1 equal to কিমান 0, equal to 0, এইটো চোৱাচোন equal to 0, কি equal to কি হয় 0, খতম হৈ গ'ল। আৰু ইয়াতে কি আছে a স্কুৱাৰ into 1, a1 স্কুৱাৰ কি হ'ব 1 হ'ব, minus 3 into এইটো 3 into 1 3 a minus 1 equal to 0, বুজি পাইছানে? তো ইয়াতে মান কি হ'ব a into 1 a minus ইয়াতে পূৰণ কৰোঁ কি হ'ব 3a, এইটো কি হ'ব মাইনাছ প্লাছ 3 minus 1 equal to কিমান হ'ব 0, হয় নহয়? তেনেহ'লে কি হ'ব এইটো কিমান হ'ব -2a প্লাছ ইয়াতে কি হ'ব ইয়াৰ মান কিমান হ'ব +2 equal to 0। তো এতিয়া যদি মই কি কৰোঁ, মই -2 এফালে লৈ যাওঁ, তো 2 equal to কিমান হ'ব 2a, হয় নহয়? এতিয়া চোৱা 2 is equal to 2a, তো কি হ'ব 2 বাই এৰ মান সিফালে লৈ গৈছোঁ, 2 লগত যে a লগত 2 আছে এইটো লৈ গৈছোঁ, ইকুৱেল টু কিমান a, এইটো কাটিলে কিমান হ'ব 1, চ' এৰ মান কি পাইছোঁ 1 is equal to a, 1 equal to কি পাইছোঁ a, চ' a equal to কিমান হ'ব 1। চোৱাচোন কোনটো মান হয় আমাৰ 1, কোনটো হয় অপশ্যন a, খতম, টাটা বাই বাই, হয় নহয়? অপশ্যন a চাই লওঁ একবাৰ কেনেকৈ কৰিছোঁ মই, ভালকৈ চাই লওঁ একবাৰ কেনেকৈ কৰিছোঁ মই, বহুত ইজি হয় নহয়? চোৱা ইমান ইজি প্ৰশ্ন তোমালোকৰ SSLC এক্সামত আহে, ইমান ইজি প্ৰশ্ন, 17, 15, 16, 17 চব কৰি আছোঁ নে নাই? ইমান ইজি প্ৰশ্ন, বেছি সময় নালাগে এইবিলাক প্ৰশ্ন, হয় নহয়? মই ডিটেইলছত পঢ়াইছোঁ তোমালোকক, ডিটেইলছত কৈ আছিলোঁ, হয় নহয়? ডিটেইলত কৈছোঁ যে কেনেকৈ হয়, বাট ইমান ষ্টেপ নালাগেই, বাট মই কৈছোঁ তোমালোক বুজিবা। এতিয়া আমি এতিয়া বছৰ ষ্টাৰ্টহে হৈছে, আমি এতিয়া ভালকৈ ডিটেইলছত পঢ়িম, পিছত গৈ লাহে লাহে স্পীড আ যায়গা, হয় নহয়? আহিবনে নাই? আ যায়গা। চলো নেক্সট কি লিখা আছে,
4u² প্লাছ 8uৰ শূন্যকেইটাৰ পূৰণফল হ'ল এতিয়া কেতিয়া আহিছে 2018 কেতিয়া আহিছে 2018 ভাবাচোন কি হ'ব নিজে ভাবা অকণমান কি হ'ব কোৱা ধৰি লৈছোঁ এইটো কি হয় px ইকুৱেল টু কিমান 4u² প্লাছ 8u হয় নহয় আৰু আমাৰ লগত pu সৰি এক্সটো নলওঁ আমি ইউ ল'ম হয় নহয় ইয়াতে কি ল'ম ইউ ল'ম pu হয় নহয় আৰু ইয়াতে যদি আমি ইচ্ছা কৰোঁ 0 বহাই দিব পাৰিম হয় নহয় এতিয়া চোৱা আমাৰ ধৰি লৈছোঁ pu কি হ'ব au² প্লাছ bu প্লাছ c ইকুৱেল টু c হয় নহয় a নট ইকুৱেল টু 0 এইটো আমাৰ দ্বিঘাত সমীকৰণ হয় নহয় দ্বিঘাত সূত্ৰ হয় নহয় তো ইয়াতে a ৰ মান কিমান আমি যদি কম্পেয়াৰ কৰোঁ a ৰ মান কিমান পাম 4 b কিমান পাম 8 আৰু c কিমান c 0 এতিয়া কৈছে শূন্যকেইটাৰ পূৰণফল কিমান হ'ব শূন্যকেইটাৰ পূৰণফল কিমান হ'ব কোৱাচোন শূন্যকেইটাৰ পূৰণফল কিমান হ'ব এতিয়া চাগে বুজি পাইছাই হয় নহয় বুজি পাইছাই নাই শূন্যকেইটাৰ পূৰণফল কিমান হ'ব নিজে ভাবাচোন এতিয়া কৰিব পাৰিবা নাই মোৰ লাগিছে তোমালোকে পাৰিবা নাই মোৰ লাগিছে তোমালোকে পাৰিবা নাই তো কি হ'ব আমাৰ শূন্যকেইটাৰ পূৰণফল কি হয় শূন্যকেইটাৰ পূৰণফল কি হ'ব শূন্যৰ ফৰ্মুলা কি c বাই a c ৰ মান কিমান c ৰ মান কিমান 0 আৰু a ৰ মান কিমান a ৰ মান কিমান 4 হয় নহয় কিমান হ'ব 0 এনসার কোনটো ডি ইজি হয় নহয় ইমান ইজি হয় নহয় চাইছোন কিমান ইজি প্ৰতি বছৰে চোৱা প্ৰতি বছৰে ইমান ইজি প্ৰশ্ন আহিছে তো তোমালোকে যেতিয়া পঢ়িবা তো আমাৰ পাষ্ট টেষ্ট কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট যে কেনেধৰণৰ প্ৰশ্ন পৰীক্ষাত আহে সেই হিচাপত আমাৰ প্ৰিপাৰেশ্যন কৰাটো বহুত ইম্পৰ্টেণ্ট হয় নহয় তো সেইকাৰণে আমি স্কুলৰ আমাৰ এপত আমি কি চলাই আছোঁ আমাৰ বেছ চলি আছে য'ত আমি ডিটেইলছত পঢ়াই আছোঁ তোমালোকৰ যদি এই গোটেইখিনি বেছত এনৰোল কৰিব বিচাৰা তেনেহ'লে তোমালোকে সেই তলত দিয়া নাম্বাৰটোত কল কৰা আৰু সংযোগ কৰা হয় নহয় তোমালোক গোটেইখিনি ডিটেইলছ কৈ দিব যে কেনেধৰণৰ কি চলি আছে গোটেইখিনি মই নিজে লাইভ পঢ়াই আছোঁ তো সেইকাৰণে চোৱা কিমান ইজিলি প্ৰশ্ন সলভ কৰিছোঁ 1 মাৰ্কছৰ বহুত ইজিলি সলভ কৰিছোঁ নাই চোৱা MCQ ইমান ইজিলি সলভ কৰা হৈছে নাই মই ডিটেইলছত বুজাই দিছোঁ এইটোতো মই ডাইৰেক্ট ক'ব পাৰিম আচ্ছা চি নাই 0/4 0 ডাইৰেক্ট কৈ দিব পাৰিম ছেকেণ্ডৰ এনসাৰ 2 ছেকেণ্ড 3 ছেকেণ্ড 5 ছেকেণ্ডৰ এনসাৰ প্ৰশ্ন পঢ়া সময় ইমানখিনি যিমানখিনি প্ৰশ্ন পঢ়িবা সিমানখিনি সময় লাগিব সলভ কৰোঁতে তাতকৈ বেছি সময় তাত ইয়াত ইমান বেছি সময় নালাগে সমাধান কৰোঁতে ইমান সময় নালাগে বুজি পাইছানে ক্লিয়াৰ চলো নেক্সট আকৌ চোৱা সেম প্ৰশ্ন চোৱা কি কৈছে 5 নম্বৰটো চোৱা x² - 15 শূন্যকেইটা পূৰণফল হ'ল এতিয়া এই প্ৰশ্ন তোমালোকে এনসাৰ দিব লাগে এতিয়াই পঢ়াইছোঁ মই একদম মাষ্ট বি দিব লাগে এইটো প্ৰশ্নৰ উত্তৰ হয় নহয় একেই চোৱা একেই প্ৰশ্ন আমি আকৌ লিখিম এইটো মই যেনে আকৌ লিখিম কি লিখিম x² - 15 মই এক কি লিখিব পাৰিম মই যদি এক লিখোঁ কি লিখিব পাৰিম x² - x² প্লাছ 0 * x প্লাছ নহয় মাইনাছ হয় নহয় -15 মই এক্সৰ মানটো যে নাই ইয়াতে মই দি দিছোঁ হয় নহয় কি লগত 0 লগত কিন্তু 0 * x কি হৈ যায় 0 * x কি হ'ব 0 হ'ব মই 0 এড প্লাছ কৰোঁতে মাইনাছ কৰোঁতে কোনো অসুবিধা নাই আছে নেকি নাই আৰু আমাৰ সাধাৰণ সমীকৰণটো কেনেকুৱা আমাৰ সাধাৰণ বহুপদটো কেনেকুৱা হয় ax² প্লাছ bx প্লাছ c আৰু a নট ইকুৱেল টু 0 হ'ব লাগে তেতিয়া কি হয় দ্বিঘাত সমীকৰণ দ্বিঘাত বহুপদ হয় নহয় এতিয়া চোৱা a ৰ মান কিমান ইয়াতে a ৰ মান কিমান a ৰ মান হ'ল 1 b ৰ মান কিমান b ৰ মান হ'ল 0 c ৰ মান কিমান c ৰ মান হ'ল -15 তো কাহানী খতম এতিয়াতো পাৰিবা মোৰ লাগিছে পাৰিবাই নাই बताओ
যাৰ যাৰ অসুবিধা কিবা ডাউট আছে কমেণ্ট কৰি দিবা, মই তোমালোকক কমেণ্টত আৰু নহয় নেক্সট ক্লাছত মই এইটো ডাউট লৈ ল'ম, হ'ব। তো এতিয়া আমি কি জানো, শূন্যবোৰৰ পূৰণফল এতিয়া কি কৰিছোঁ কোৱাচোন, এই চোৱা, এই দেখো শূন্যবোৰৰ পূৰণফল কি হয়, চি বাই এ, খতম। শূন্যবোৰৰ পূৰণফল কি হয়, চি বাই এ, মনত আছেই। তো শূন্যবোৰৰ পূৰণফল কি হ'ব, চি বাই এ। আমি ইয়াতে লিখিম শূন্যবোৰৰ পূৰণফল কি হ'ব, চি বাই এ। চি কিমান, চি দেখো -15, খতম, -15। এ কিমান, 1, এ 1, এনচাৰ কিমান, -15। টাটা বাই বাই। ক'ত অপশ্যন কোনটো, এ। ক্লিয়াৰ হয় নহয়, ইমান ইজি। চোৱা এইটো আকৌ কিয় নাই, কেতিয়া আহিছে, HSLC 2019 আহিছে। তোমালোকে ভাবা এইবিলাক প্ৰশ্ন পৰীক্ষাত আহিলে তোমালোকে কেনেকৈ এনচাৰ কৰিবা, হয় নহয়, ইমান ইজি, ইজি হয় নহয়। মইতো পুৰা চাইছা নাই কিমান ইজিলি। ইয়াতে যদি মই শ্বৰ্টকাট কৰিব বিচাৰোঁ, তোমালোকে এতিয়া ডিটেইলছত পঢ়া, ডিটেইলছত মই কৰাই দিছোঁ, কিমান হ'ব ইয়াতে। মই কি জানো ইয়াতে বি নাই, এ চি আছে, চি বাই এ, খতম, টাটা বাই বাই, হয় নহয়, হৈয়ে গ'ল, ইমান ইজি, হয় নহয়। চাই লোৱা একবাৰ ভালকৈ, তোমালোকে কেনেকৈ বুজি পাইছাই নাই। মই আকৌ নেক্সট প্ৰশ্নত যাম, কিন্তু নেক্সট প্ৰশ্নত তোমালোকক সলভ কৰিব পাৰিবা নে নাই, চবে কমেণ্ট কৰা, পাৰিম। মই তোমালোক কমেণ্ট চাম, চাওক তোমালোকে পাৰা নে নাই, কোনে কি লিখিছা। চলো আকৌ আহিছে, আকৌ আহিছে ছেম প্ৰশ্ন 20ত। তোমালোক ভাবিছা, মন কৰিছানে নাই, মন কৰিছানে নাই যে প্ৰশ্ন কেনেকুৱা ৰিপিট হৈ আছে, কি লিখা আছে, ছেম কৰি আছোঁ মই। কি লিখিম, px = 3x² + 11x - 2, হয় নহয়। আকৌ আমি কি বহুপদ কেনেকৈ লিখোঁ, px = কি লিখোঁ, ax² + bx + c, হয় নহয়। a ≠ = 0, হয়। এৰ মান কিমান হ'ব, কম্পেয়াৰ কৰিলে কিমান হ'ব, এৰ মান কিমান হ'ব কোৱাচোন, 3, বিৰ মান 11, চিৰ মান -2, হয় নহয়। আকৌ কি কৈছে, শূন্য দুটাৰ পূৰণফল, শূন্য দুটাৰ পূৰণফল। হা, মই কৰিব লাগিবনে না তোমালোকে কৰিবা, শূন্য দুটাৰ পূৰণফল কি হ'ব কোৱা, কি হয় কোৱা, কমেণ্ট কৰা ফটাফট, কমেণ্ট করো, কি হ'ব কোৱা, কি হয়। আকে এতিয়াই কৈছিলোঁ, চোৱা শূন্য দুটাৰ পূৰণফল কি হয়, চোৱা চাই লোৱা, কি আছিলে, চি বাই এ, চাই লৈছে। চলো চি বাই এ, চি কিমান, -2, ए किमान 3, -2/3 कहीं है, -2/3 है, अरे है तो बी, खत्म, टाटा बाय बाय, হয় নহয়। ইমান ইজি প্ৰশ্ন ভাবাচোন, কিমান ইজিলি সলভ হৈ আছে, কিমান ইজিলি সলভ হৈ আছে প্ৰশ্ন, হৈ আছে নে নাই, হৈ আছে নে নাই। হৈ আছে নে নাই, আৰামছে হৈ আছে, হয় নহয়। চলো নেক্সট, এতিয়া আহিছে HSLC এক্সাম 2022ত আহিছে, চোৱা 2022 কি লিখিছে, তলত কোনটো বহুপদ, পাছ, ইমান সৰু, কোনটো বহুপদ, কোনটো বহুপদ হয়, হেইয়া হেইয়া হেইয়া, কোনটো বহুপদ হয়, কোনটো বহুপদ হয়, বহুপদ, বহুপদ লাগে আমাক, হয় নহয়, বহুপদ লাগে আমাক। চলো দেখতে হে, শর্ত কি বহুপদ হওয়ার, পরিচয় নাই তোমালোকে, বহুপদ হওয়ার শর্ত কি, মই তোমালোকৰ ক্লাছত এইবোৰ গোটেইখিনি পঢ়াই আছোঁ যে বহুপদ এটা হ'বলৈ কি শর্ত, ইয়াতে মই সলভ কৰি দিম, শর্ত কৈ দিম, বাট মই ডিটেইলছত পঢ়াই আছোঁ কেনেকৈ হয় নহয়। তোমালোকে যদি তোমালোকৰ লাগে কোৰ্সৰ কাৰণে কণ্টেক্ট কৰা, তলত দিয়া নম্বৰত কণ্টেক্ট কৰা, হয় নহয়। আমি অলৰেডি পঢ়াই আছোঁ, তোমালোকে এক্সকুল এপত যাবা, তাতে লগ ইন কৰিলে তোমালোকে গোটেইখিনি তাতে পাই যাবা, যদি তোমালোকে ছাবস্ক্ৰাইব কৰি লোৱা। চাই লোৱা এতিয়া তোমাৰ ইয়াতে কি প্ৰশ্ন কি কৈছে যে তলৰ কোনটো বহুপদ, বহুপদ বহুপদ বহুপদ, হা, বহুপদৰ কাৰণে কি লাগে, বহুপদৰ কাৰণে আমাৰ যিটো কি থাকিব, আমাৰ যিটো এক্স বা ৱাই লোৱা হয়, হয় নহয়, যিটো আমাৰ ভেৰিয়েবল থাকে তাৰ যিটো পাৱাৰ আছে, হয় নহয়, ঘাত, হয় নহয়,
এই ঘাতটো কি হ'ব লাগিব, মই এইটো 1 লিখিছোঁ, 1 নহয়, এইটো যিকোনো হ'ব পাৰে, বাট কি হ'ব পাৰিব, এই পাৱাৰটো কি হ'ব লাগিব, কি হ'ব লাগিব, ইয়াতে পাৱাৰ যিটো থাকিব এইটো কি হ'ব লাগিব, পূৰ্ণ সংখ্যা। কি হ'ব লাগিব, পূৰ্ণ সংখ্যা, হয় নহয়? তেনেহ'লে পূৰ্ণ সংখ্যাৰ কাৰণে আমি কি হ'ব কোৱা, এতিয়া কোৱা, এতিয়াতো ক'ব পাৰিবা যে কোনটো হ'ব কোনটো নহ'ব। তো তোমালোকে চোৱা, আমি ইয়াতে দেখা পাম, চাই লওঁ, আমি দেখা পাম অপশ্যন এ চোৱা, অপশ্যন এ কি লিখা আছে, 1 বাই এক্স স্কুৱাৰ প্লাছ 2x প্লাছ 19, হয় নহয়? ইয়াতে যদি মই এক্সৰ পাৱাৰ ল'ব যাওঁ, ই তলত আছে নাই, ওপৰত গ'লে কিবা বেলেগ আহিব, কিবা -2 এনেকুৱা আহিব নাই? তো আমাৰ সেইকাৰণে এইটো অপশ্যন নহ'ব। ইয়াতে চোৱা বি চোৱা, বিৰ পাৱাৰ কিমান আছে, এক্সৰ পাৱাৰ কিমান আছে, স্কুৱাৰ প্লাছ 2x প্লাছ 19, হয় নহয়? তো এইটো এটা অপশ্যন আমাৰ আছে, তো এইটো আমাৰ ৰাইট এনচাৰ। তলত চোৱা চোৱা, চিত কি লিখা আছে, চিত চোৱা এক্স আকৌ তলত আছে, হৰ হৈ আছে, হয় নহয়? তো যেতিয়া মই ওপৰত লৈ যাম এইটোৱে -1 চামথিং আহিব, হয় নহয়? আকৌ ডি চোৱা, ৰুট ওপৰত আছে ৰুট এক্স প্লাছ 19, মানে কিমান, এইটো কি এক্সৰ পাৱাৰ হাফ, এইটো কি হয়, পৰিমেয় অংক হয়, হয় নহয়? তো এইটো কাৰণে এইটো নহ'ব। তো আমাৰ অপশ্যন চি নহ'ব, অপশ্যন ডি নহ'ব, অপশ্যন বি এনচাৰ আমাৰ, হয় নহয়? অপশ্যন আমাৰ বি এনচাৰ, বুজি পাইছানে? অপশ্যন আমাৰ কি হ'ব, বি এনচাৰ হ'ব। চাই লোৱা একবাৰ, তোৰ প্ৰশ্ন এটা চাই লোৱা কি কৈছিলে, হয় নহয়? হৈছে ক্লিয়াৰ? তো এতিয়া নেক্সট প্ৰশ্নত যাওঁ, চলো য়েছ। আকৌ চোৱা, ছেম প্ৰশ্ন এটা কৰাইছোঁ মই, আকৌ আহিছে, কেতিয়া আহিছে, 2023, এই 2-3 বছৰ আগতে, হয় নহয়? ভাবা 2-3 বছৰত এইবিলাক ইজি প্ৰশ্ন আহি গৈছে, যিটো মই অলৰেডি তোমালোকক পঢ়াই দিলোঁ, হয় নহয়? হা, হয় নহয় কোৱাচোন? কি দিয়া আছে, এইটো বহুপদৰ 0, 1, তেন্তে বীর মান নির্ণয় করা। अरे भाई साहब, हम तो लिखते हैं सॉल्यूशन पी एक्स इक्वल टू किमान दिया আছে बी एक्स स्क्वायर प्लस 4 इंटू बी प्लस 1 इंटू एक्स प्लस 1, হয় নহয়? এইটো বহুপদৰ 0 কিমান 1 হয়, তেনেহ'লে কি হ'ব লাগিব, P1 ইকুৱেল টু কিমান হ'ব লাগিব, 0। অ'কে, P1 0, তো মই ইয়াতে এক্সৰ জায়গাত 1 বহাই চাওঁ, ইকুৱেল টু 0 কৰিম, তো বি ইন্টু 1 স্কুৱেৰ হ'ল প্লাছ এইটো আহিব 4 ইন্টু বি প্লাছ 1 ইন্টু 1 প্লাছ 1 ইকুৱেল টু এইটো আছে, এইটো মই এইটো লিখি আছোঁ ন ইয়াতে, হয় নহয়? ইকুৱেল টু 0, ক্লিয়াৰ? এতিয়া চোৱা, বি ইন্টু 1 স্কুৱাৰ কিমান হ'ব, 1 প্লাছ 4 ইন্টু 1 4, বি প্লাছ 1 ইকুৱেল টু 0, খতম হ'ল নাই? শেষ হৈছে, বি ইন্টু 1 বি প্লাছ, এটা যদি পূৰণ কৰি কি হ'ব, 4b প্লাছ 4 প্লাছ 1 ইকুৱেল টু 0। এতিয়া কি হ'ব কোৱাচোন, এইটো 5b প্লাছ 5 ইকুৱেল টু 0, চ' 5b ইকুৱেল টু কিমান হ'ব, -5, 5b ইকুৱেল কিমান হ'ব, -5, চ' b ইকুৱেল টু কিমান হ'ব, -5/5 কিমান হ'ব, 1, তো কিমান হ'ব, -1, হয় নহয়? এই মাইনাছটো ইয়াত আছে নাই? তো ইয়াতে কি বিৰ মান কিমান পালোঁ আমি, ইয়াতে কি বিৰ মান হ'ল -1, অপশ্যন আছে না নাই? অপশ্যন দেখো তো কোনসা, এ, খতম, হয় নহয়? অপশ্যন এ, বুজি পাইছানে? অকণ ভালকৈ মন দি চাই লোৱা মই কেনেকুৱা কৰিছোঁ তোমালোকক। চাইছা? চাইছানে নাই? চলো, ইজি হয় নহয়? এটা প্রশ্ন দুবার পড়ালো, আজিয়ে সেম প্রশ্ন দুটা হয়েছে, হয় নহয়? এটা চাও, যদি এটা বহুপদৰ শূন্যকেইটাৰ যোগফল আৰু পূৰণফল
পি আৰু কিউ তেন্তে বহুবৰ্ত হ'ব। অ'কে ओके ओके चुआ एटा फॉर्मूला আছে वो पढ़ना बहुत ज़रूरी है, वो पढ़ना बहुत ज़रूरी है। तुम्हारे एन्सार दिबले चेष्टा करा, मैं करे आसो है নহয়। तो कि आछे चुआ एक्चुअली फॉर्मूलाटा हम आमी कि लिखूँ इते लिखिब लागे के इनटू एक्स स्क्वायर माइनास 0 দুটার যোগফল প্লাস 0 দুটার যোগফল ইনটু x 0 দুটার পূরণফল হয় না। এটা হল ফর্মুলা আমার মেইন। ইয়াতে চোৱা কি হৈছে আমাক এনেকুৱা আমাক কি লাগে এনেকুৱা এটা আমাক বহুপদ লাগে কোনটো হ'ব। তো মোৰ কাৰণে কেনেকৈ হ'ব লাগে কে ইনটু কি হ'ব লাগে কে ইনটু এক্স স্কুৱেৰ 0 দুটাৰ যোগফল কিমান আছে পি। তো কি হ'ব মাইনাছ পি এক্স প্লাছ পূৰণফল কি আছে এইটো হ'ল যোগফল আৰু এইটো হ'ল পূৰণফল। তো মানে কি হ'ব কিউ হয় নহয়। আৰু ইয়াতে এইটো এনেকুৱা সমীকৰণ চোৱাচোন ক'ত আছে নেকি। তো মই দেখা পাইছোঁ এক্স স্কুৱেৰ প্লাছ পি প্লাছ কিউ, আমাৰতো পি প্লাছ কিউ নহয়, এইটো নহ'ব। এইটো চোৱা পি প্লাছ কিউ এইটো নহ'ব হয় নহয়। ইয়াতে চোৱা পি প্লাছ কিউ এইটো নহ'ব। এই দেখা স্কুৱেৰ মাইনাছ পি এক্স মাইনাছ কিউ পি এক্স প্লাছ কিউ আছে নাই। ইয়াতে কে আছে তো আমি কি লিখিম এক্স স্কুৱেৰ মাইনাছ পি এক্স প্লাছ কিউ য'ত কে ইকুৱেল টু 1 হৈ গ'ল আমাৰ এনচাৰ ডি হৈছে নাই। ইজি ইজি এই ফৰ্মুলাটো মনত ৰাখিবা কে ইনটু এক্স স্কুৱেৰ মাইনাছ 0 দুটাৰ যোগফল ইনটু এক্স প্লাছ 0 দুটাৰ পূৰণফল হয় নহয়। ইজি 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 এটা প্ৰশ্ন প্ৰথমতে পঢ়াইছোঁ। প্ৰথম প্ৰশ্ন 10 নম্বৰ প্ৰশ্ন প্ৰায় সেম, প্ৰথম প্ৰশ্ন আৰু 10 নম্বৰ প্ৰশ্ন প্ৰায় সেম, বেলেগ একো নাই ইয়াতে। ইজি হয় একেবাৰে ইজি। কি শর্তত পি এক্স কিউব প্লাস কিউ এক্স স্কোয়ার প্লাস আর এক্স প্লাস এস ইকুয়াল টু 0 এটা ত্রিঘাত সমীকরণ হব। ত্রিঘাত সমীকরণ হয় নহয় কি শর্তত ত্রিঘাত সমীকরণ হব গ'লে আমাৰ কি হ'ব লাগিব ঘাত যিকোনো সমীকৰণৰ ঘাত কিমান হ'ব লাগিব 3 হ'ব লাগিব। ভাবা 3 হ'ব লাগিব, 3 কেতিয়া হ'ব পাৰিব। মই যদি ভাবোঁ ইয়াতে কি অপশ্যন আছে অপশ্যনকেইটা চেক কৰা নহ'লে ডাইৰেক্ট কৰিব পাৰোঁ। মই যদি এইটো 0 কৰি দিওঁ পিৰ মান 0 কৰি দিওঁ তো এইটো কিবা ঘাত কিমান হৈ থাকিব ইমান থাকিব কি হ'ব 2 ঘাত থাকিব 3 ঘাত নাথাকে। তো পিটো 0 কৰিব নোৱাৰিম। ফাৰ্ষ্ট হ'ল পি 0 নহ'ব, পি 0 নহ'ব অপশ্যন কোনটো আছে পি 0 নহ'ব অপশ্যন আছে বি আৰু চি। পি 0 অপশ্যন নহ'ব তে পি 0 কৰিব নোৱাৰোঁ। পি কিউ আৰ গোটেইকেইটা অশূন্য এনেকুৱা কোনো কথা নাই, এইটো এটা অপশ্যনত আছে আমাৰ ঠিক আছে। এতিয়া আমি কিউ 0 কৰিলে হ'বনে নাই কিউ 0 কৰিলে হ'ব কিয় নহ'ব। তুমি পি ৰাখি দিয়া কিউ 0 কৰি দিয়া। মই ধৰি লিখিছোঁ পি এক্স কিউব প্লাছ কিউ 0 কৰিছোঁ তো কিয় আৰ এছ প্লাছ এছ ইকুৱেল টু 0। এইটো সমীকৰণৰ ঘাত কিমান 3 তো 3 ঘাত হ'ব নাই হ'ব। তো আমি কিউ 0 কৰিব পাৰিম। তো কিউ নট ইজ ইকুৱেল 0 আমাৰ কিউ নট ইজ ইকুৱেল টু 0 কিউ নট ইজ ইকুৱেল টু 0 আমাৰ অপশ্যনটো নহ'ব হয় নহয়। আমাৰ এনেকুৱা কোনো অপশ্যন দিব নালাগে হয় নহয়। এতিয়া চোৱা তোমালোকে নেক্সট চোৱা তোমালোকৰ চোৱা অপশ্যনটো চোৱা ইয়াতে চি অপশ্যনটো কি আছে পি নট ইজ ইকুৱেল টু 0 বা কিউ কিউ নট ইজ ইকুৱেল টু 0 আছেনে নাই। পি নট ইজ ইকুৱেল টু 0 বা কিউ নট ইকুৱেল টু 0 আছেনে নাই। তো বাটো নহ'ব তো এইটো অপশ্যন আমাৰ কেঞ্চেল যাব হয় নহয়। এতিয়া চোৱা এতিয়া কি অপশ্যন আছে বি আৰু এত অপশ্যন আছে। আমাৰ আৰ এছ 0 হ'ব পাৰে নাই আৰ এছ 0 হ'ব পাৰে কোনো অসুবিধা নাই হয় নহয়। তো ইয়াতে আমি দেখা পাইছোঁ দুটা অপশ্যনে কাৰেক্ট হয় বাট আমি কোনটো অপশ্যন লৈ ল'ম বি লৈ ল'ম। ইয়াতে কি আছে পি কিউ আৰ আৰু এছ গোটেইকেইটা অশূন্য হ'লেও হ'বই নাই তো এইটো আমাৰ অপশ্যন। এতিয়া ব'লা ঠিক আছে আজিৰ কাৰণে ইয়াতে থেংক ইউ ছ' মাছ।
আশা কৰোঁ আজিৰ ভিডিঅ'টি আপোনালোকৰ বাবে সহায়ক হৈছে যদি আপুনি এই বিষয়টো আয়ত্ত কৰিব বিচাৰে আৰু আগবাঢ়ি যাব বিচাৰে তে আমাৰ কম্প্ৰিহেনসিভ কোৰ্সসমূহৰ এনৰোলমেন্ট ইতিমধ্যে আৰম্ভ হৈছে পলম নকৰি আমাৰ ডেসক্ৰিপচনত থকা লিংকটোত ক্লিক কৰক অথবা আমাৰ লগত যোগাযোগ কৰিব পাৰে